সোনাইত বালি মাফিয়াৰ দপদপনি এই নদীটো ফেলে খানিব লাগে আমি এক সাইডটো ইফালে থৈছে আকৌ আমাৰ সাইডটোৱে খানিছে হেৰি কেনে হতা হ'ব বন বিভাগৰ নাকৰ তলেদি অবৈধ খনন ফৰেষ্টৰ মানুহ কোনোবা আহিছে আপোনালোকে চাবলৈ আইছিলে নেকি এই দিনা নেজানো নাজানে ইমানকে কম আজি কেইবাৰ লৈ গ'ল কেই ডাম্পাৰ গ'ল আজি 5 ডাম্পাৰ 6 ডাম্পাৰ মান হৈছে নেকি এতিয়া কিয় ঘূৰি গৈছেগে ঘূৰি গৈছে মানে এই বিলেগত খানিব বোলে তাত নাই বোলে ক'ত খানিব এইটো আগত কোনোবা বাধা দিলে নেকি তাত বাধা দিয়ে আছে তাৰপিছত এতিয়া মানা নাই আকৌ আপোনালোকক যে গাঁৱৰ মহিলাবিলাকে খানিবলৈ মানা কৰিছে সেইদিনা পৰা ময়ো এইটো কাৰণ ময়ো কৈছিলোঁ মানে তাৰপিছত কুম্ভকৰ্ণ নিদ্ৰত সোনাই বন বিভাগ কোনোবা বাধা দিলে নেকি তাত বাধা দিয়ে আছে তাৰপিছত এতিয়া মানা নাই আকৌ আপোনালোকক যে গাঁৱৰ মহিলাবিলাকে খানিবলৈ মানা কৰিছে সেইদিনা পৰা ময়ো এইটো কাৰণ ময়ো কৈছিলোঁ মানে তাৰপিছত বৰ্তমান অসম চৰকাৰে বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি তথা বন বিভাগৰ ভূমি পুনৰুদ্ধাৰৰ বাবে উঠি পৰি লাগি উচ্ছেদ অভিযান চলাই থকাৰ মাজতে সোনাইত একাংশ বালি মাফিয়াৰ দপদপনি বিয়াগুম সোনাই বন বিভাগৰ নীৰৱ ভূমিকাৰ সুবিধা গ্ৰহণ কৰি একাংশ বালি মাফিয়াই বন বিভাগৰ সম্পদসমূহ এফালৰ পৰা লুণ্ঠনৰ সন্ধি পাতিছে অভিযোগ মতে বিগত কিছুদিনৰ পৰা সোনাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত সোনাই কাছিয়া নদীত চিলাপথাৰ শক্তি নামৰ এগৰাকী বালি মাফিয়াৰ নেতৃত্বত দিনে নিশাই চলিছে অবৈধ বালি খননৰ কাৰ্য সম্পূৰ্ণ বৈধ নথিপত্ৰ অবিহনে চলাই গৈছে অবৈধভাৱে বালি খনন কাৰ্য ফলত সোনাই নদীৰ কাষতে বসবাস কৰা ৰোহিতপুৰ দেউৰী গাঁওবাসী ৰাইজৰ প্ৰতি এক ভয়ংকৰ ভাবুকি আহি পৰিছে বৃহস্পতিবাৰে সন্ধিয়া অঞ্চলটোৰ মহিলাসকলে খেদি পঠিয়াই অবৈধভাৱে বালি খনন কৰি থকা জেচিবি ডাম্পাৰ তোমালোকক এই নদীত খানিবলৈ কোনে দিছিলে তোমালোকক খানিবলৈ এইটো নামটো নাজানো না মই চালে চিনি পাবগৈ এতিয়া গাঁৱৰ মানুহে কি মানা কৰিছে গাঁৱৰ মানুহ এটা এই মাইকী মানুহ এজনী মানা কৰিছে নাজানো মইতো নাছিলে এইটো ইহঁতে কৈছে মই অলপ পাছতে আহিছো মানা কৰিছে বল বুলি কৈছে মই পকৰে গতিকে বিভাগীয় কৰ্তৃপক্ষ অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি গাঁওখনৰ মাটি ভেটি জীৱন সম্পত্তি সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ একাংশ ৰাইজে লোহিতপুৰ দেউৰী গাঁও নদীখনৰ নাম খাজিয়া নলা জনাই যে মাটি খান্দিছিলে কি খান্দিছে এইটো নদীয়ে আছিলে কিন্তু নদীয়ে এতিয়া ভাম কৰি থৈ গ'ল সেইটোকে আকৌ সিহঁতে এতিয়া লৈছে আৰু আমি কি কৰিম সিহঁতে যদি ইয়াৰ পৰা যদি মাটি লৈ যায় আমাৰ কাৰণে বহুত অসুবিধা এতিয়া পানী অকণমান আহোঁতে গোটেই গাঁৱত সোমাইছে আৰু আমি কি উপায় ওলাম সেইটো বন্ধ কৰিছে সিহঁতে বন্ধ নামানে মাটি নখন্দাৰ আগতে আপোনালোকৰ পৰা কিবা পাৰ্মিশ্যন অনুমতি লৈছিলে নাই লোৱা গাঁৱত ক'ৰবাত লিডাৰত এজন দুজনৰ পৰা লৈছে চাগে সেইটো আমি গম নাপাওঁ দেই কেতিয়াৰ পৰা খান্দি আছে ইয়াত হ'ল আগত 2 দিন না 3 দিন খান্দিলে তাৰপৰা আৰু পিছত এতিয়া পানী অহাৰ পিছত বন্ধ হ'ল তাৰপৰা আকৌ আজিৰ পৰা আকৌ আৰম্ভ কৰিছে আমি অহালৈকে জেচিপি এখন ডাম্পাৰ 3খন ৰাতিও খান্দে নেকি সিহঁতে ৰাতি সেইকেইদিন কাম কৰোঁতে কৰিছিলে বাৰু 6টা 7টালৈকে কৰিছিলে বেছিভাগ ৰাতি খানে মানে দিনত কাম নকৰে দিনত কামটো কৰিছে কিন্তু মাজে মাজে বন্ধ হয় কিন্তু ৰাতি বহুত কাম কৰে সিহঁতে মানুহ ওচৰলৈ আহিলে হয় কিন্তু খানে মানুহ নাথাকিলে আকৌ ওচৰলৈ আহে এনেকা আজি গুচি গ'লগে পাছত যদি আকৌ ইহঁতে খান্দিবলৈ আহে তেতিয়াহ'লে আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব সেইটোকে অফিচত যাব লাগিব ফৰেষ্টত কিবা উপায় ওলাব লাগিব আমাক কিবা উপায় দিব লাগিব আপোনালোকে তাৰপৰা ফৰেষ্টৰ অহাৰ লগে লগে সিহঁতে বোলে গম পোৱাৰ লগে লগে চব পলালে বোলে নাই এইটো মাটিটো খন্দাৰ পিছত আকৌ পুনৰ যদি নদীটো বৈ যায় ইয়াত কি সমস্যা হ'ব আৰু গৰু মৰিব গোটেই হাঁহ কুকুৰা এইবোৰ অসুবিধা হ'ব মানুহ থকা ঘৰ দুৱাৰ উঠি যাব তেনেকে উঠিছিলেতো এবাৰ ডাঙৰ পানী গোটেই দেউৰী মানুহ মৰি থাকিব আৰু ইয়াত এতিয়া আপোনাৰ গাঁৱৰ ৰাইজে বন্ধ কৰিছে মাটি খন্দাটো গাঁৱৰ ৰাইজে বন্ধ কৰিছে গাঁৱৰ ৰাইজে বন্ধই বিচাৰিছে আৰু এতিয়া চবেই আপোনালোকে কেইজনে আহি বন্ধ কৰিলে আজি আমি সন্ধিয়া সময়ত 3জন মানুহে আহিছে আমি সিও হাজিৰালৈ গৈছে ময়ো খেতিত গৈছে আহা দেখি আমি আহিছোঁ আৰু ডাইৰেক্ট ইয়ালৈ পলায়নত নিম বুলি কৈছে পলায়নত তহঁতে নুঠে না মই কৈছোঁ পলায়নত যোৱালৈকে আমি ইয়াতে গাঁত মৰি পেলাই তেতিয়ালৈকে পানী হ'ব আমি পলায়নত ডুকি নাপাওঁৱে তহঁতে কেলৈ ইয়াৰ পৰা পলায়নত মাটি তুলিবলৈ বিচাৰিছে বুলি কৈছে এই বোলে হেৰি চৰকাৰে ইয়াৰ পৰা নিব কৈছে বুলি কৈছে আমি এইটো মৰিব নোৱাৰোঁ এইটো খান্দিলে আমি এইটো এই গড় ওচৰৰ পৰা আমি এইটো পানী গোটেই ডুবিয়ে যায় ডুব খাই যায় কিমান দিনৰ পৰা খান্দি আছে বাইদেউ ইয়াত মাটি ইয়াত আজিৰ লগত 3 দিন হৈছে এতিয়া 3টা আহিছিলে এতিয়া 3খন আপোনালোকে ঘূৰাই পঠাইলে আপোনালোকে খান্দিব নিদিলে মোক তেতিয়া ফৰেষ্টৰ মানুহ আহিছিলে নেকি ইয়াত ফৰেষ্টৰ মানুহ অহা নাই আমি যাম বুলি ভাবিছিলোঁ ফৰেষ্টৰ মানুহ সেইদিনা আহিছিলে ইয়াত নোসোমালে তাৰপিছত সিহঁতক দেখি পেলাই সেইদিনা পলাইছে সিহঁতে
3টা গাড়ী ফৰেষ্টৰ কোনো বিষয়া অহা নাই ন অহা নাই অহা নাই আলি সেইদিনা আহিছিলে আহিলেও ইয়াত নোসোমালে আপোনালোকৰ ইয়াৰ গাঁওখনৰ নাম কি লোহিতপুৰ দেৰি গাঁও নদীখনৰ নাম নদীখনৰ খাজিয়া নলা জোনা নদী বুলি কয় নেকি জোনাই নদী হয়